মুখ্যমন্ত্ৰীৰ সভাত স্থান লাভ কৰিলে সাংসদ পবিত্ৰ মাৰ্ঘেৰিটাই বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰীৰ দায়িত্ব অৰ্পণ কৰা হৈছে বস্ত্ৰ মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰীৰ দায়িত্ব অৰ্পণ কৰা হৈছে পবিত্ৰ মাৰ্ঘেৰিটাক দপ্তৰ লাভ কৰাৰ পাছতে উদ্যোগ ভৱনৰ বস্ত্ৰ মন্ত্ৰালয় কাৰ্যালয়ত উপস্থিত হয় পবিত্ৰ মাৰ্ঘেৰিটা বস্ত্ৰ মন্ত্ৰালয়ত উপস্থিত হৈ বিষয়ববীয়াসকলৰ সৈতে মত বিনিময় কৰে মন্ত্ৰীগৰাকীয়ে বস্ত্ৰ মন্ত্ৰালয়ৰ দায়িত্ব লোৱাৰ পাছত উপস্থিত হ'ব বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ত তাৰ পূৰ্বে সংবাদ মাধ্যমৰ সন্মুখত তেওঁ মন্তব্য কৰিছে এই ৫টা বছৰ তেওঁ কিদৰে কাম কৰিব সকলোখিনি কথা সংবাদ মাধ্যমৰ সন্মুখত ব্যক্ত কৰিলে মন্ত্ৰীগৰাকীয়ে দায়িত্ব গ্ৰহণ কৰিছোঁ 10:30 বজাত উদ্যোগ ভৱনত থকা আমাৰ বস্ত্ৰ মন্ত্ৰালয়ৰ MOS ৰাজ্যিক মন্ত্ৰী হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰোঁ মোৰ সন্মানীয় কেবিনেট মন্ত্ৰী গিৰিৰাজ সিং ডাঙৰীয়া তথা আমাক আশীৰ্বাদ দিবলৈ মোক শুভেচ্ছা দিবলৈ পীযুষ গোয়েল ডাঙৰীয়াও আহিছিলে তেখেতসকলৰ উপস্থিতিত ইতিমধ্যে মই ইয়াত দায়িত্ব গ্ৰহণ কৰোঁ আৰু 3 বজাত সভা আছে গোটেই বিভাগটোৰ সকলোবিলাক কথা শীৰ্ষ বিষয়াসকলে আমাক বৰ্ণনা কৰিব কিন্তু তাৰ পিছতেই মই 12 বজাৰ আগে 12 বজাৰ পৰা আৰু এখন সভা আছে আমাৰ বৈদেশিক মন্ত্ৰালয়ত হয়তো মই আজি তাতো দায়িত্ব গ্ৰহণ কৰিম হয়তো নহয় আজি তাতো দায়িত্ব গ্ৰহণ কৰিম গতিকে দুইটা দায়িত্ব আজিয়ে গ্ৰহণ কৰিছোঁ আৰু ইতিমধ্যে মই দুগৰাকী সন্মানীয় কেবিনেট মন্ত্ৰীৰ লগত কথা পাতিছোঁ গতিকে খুব সুচাৰুৰূপে আগবাঢ়িছে বিষয়াসকলে ইতিমধ্যে আমাক বহু কথা অৱগত কৰিছে আৰু এখন সভা দুখন সভা দুইটা বিভাগতে খন্তেক পিছত অনুষ্ঠিত হ'ব আমবাৰী টেক্সটাইল ইনষ্টিটিউটৰ পৰা দেশৰ উদ্যোগ ভৱনত কেনেকুৱা হ'ব তাত আমি যেতিয়া আলোচনা হৈছে তেতিয়া মোৰ এটাই ভাল লাগিছে যিবিলাক টেক্সটাইল সম্পৰ্কীয় কথা কৈছোঁ সৌভাগ্যবশতঃ তাৰ কাৰিকৰী কথাখিনি মই প্ৰতিটো কথাই বুজি পাইছোঁ সকলোৱে বুজি পায় এনেকুৱা কথা নহয় কিন্তু টেক্সটাইলৰ ছাত্ৰ থকাৰ বাবে অন্তত মানে কি ফাইবাৰ লেংথ কি ৱাৰ্ক ৱেভড কি টেক্সটাইল কেমেষ্ট্ৰি কি সেইখিনি অন্তত জানো গতিকে কাৰিকৰী কথাবিলাকত মোৰ যথেষ্ট বুজি পাইছোঁ যে যথেষ্ট সুবিধা হ'ব দ্বিতীয় কথা হ'ল মোৰ ভাল লাগিছে যেতিয়া আলোচনাত সুধিছিল যে সৰ্বাধিক হেণ্ডলুম বা তাঁতশাল ক'ত আছে যেতিয়া কৈছে যে অসমত আছে সেই কথা মোৰ ভাল লাগিছে 36 লাখমান আছে তাৰে 13 লাখ প্ৰায় 35% অসমতে আছে গতিকে এই কথা মোৰ যথেষ্ট আনন্দ দিছে অসমৰ নৰ্থ ইষ্টৰ হেণ্ডলুমৰ কথা প্ৰশংসা কৰিছোঁ সকলোৱে মানে অসমৰ বস্ত্ৰশিল্পৰ লগতে শুৱালকুছি আপোনাৰ পৰা বহুত কিবা আশা কৰিব পাৰিম আশা প্ৰত্যাশাটো থাকিবই সেই ইতিবাচক আশা প্ৰত্যাশাৰেতো মানুহৰ জীৱন বা সপোনবিলাক আগবাঢ়ে গতিকে আমাৰ এই চৰকাৰখনে মই বুলি নহয় নৰেন্দ্ৰ মোদীদেৱৰ চৰকাৰখনে হেণ্ডলুম ছেক্টৰ বা উদ্যোগ যিটো আমাৰ বস্ত্ৰ উদ্যোগৰ লগতে আমাৰ যিখিনি পৰম্পৰা আছে তাৰ প্ৰতি শ্ৰদ্ধাশীল আৰু সেইকাৰণে মই থাকোঁ নাথাকোঁ ডাঙৰ কথা নহয় বা আছিলোঁ নাছিলোঁ ডাঙৰ কথা নহয় আমাৰ গামোচাখন সেই গামোচাখন আজি GI টেগ পালে গতিকে আমিতো নৰেন্দ্ৰ মোদীদেৱক ধন্যবাদ জনাব লাগিব ঠিক তদ্ৰুপ শুৱালকুছিৰ পৰা আমাৰ শিপিনীসকল যিসকলে এনেই ঘৰত বয় বেলেগ কথা কিন্তু কিছুমানে সেইটোকে পেচা হিচাপে আন্তৰিকতাৰে লয় তেওঁলোকক কি সহযোগ কৰিব পাৰি ৰাজ্য চৰকাৰে কৰি আছে গতিকে ৰাজ্য চৰকাৰক নিশ্চিতভাৱে আমাৰ কেন্দ্ৰীয় চৰকাৰে সহায় কৰিব আৰু কেন্দ্ৰীয় চৰকাৰৰ নিজাববীয়া যিখিনি প্ৰকল্প আছে সেইবিলাক আগবঢ়াই নিব শিক্ষা দীক্ষা গৱেষণা আজি যিখিনি কথা পাতিলোঁ সামগ্ৰিকভাৱে এনেকুৱা কথা নহয় যে কিবা এখন গৈ আমাৰ সদিয়ে বা ধুবুৰীত থাকিব সামগ্ৰিকভাৱে দেশৰ বস্ত্ৰ উদ্যোগ ইয়াৰ বিপণন ইয়াৰ এক্সপৰ্ট যিদৰে প্ৰায় 35 লাখ কোটি টকা আমাৰ ভাৰতৰ পৰা ৰপ্তানি হয় গতিকে এই কথাবিলাক খুব গুৰুত্বপূৰ্ণ আৰু এনেধৰণৰ কথাবিলাকে সমগ্ৰ দেশৰ লগতে অসমকো লাভান্বিত কৰিব অসমৰ হেণ্ডলুম ডিজাইন বস্ত্ৰ সেইবিলাকতো আছেই গতিকে মই ভাবোঁ আমি হাতে হাত ধৰি গোটেই ডিপাৰ্টমেণ্টটোৱে সামগ্ৰিকভাৱে বস্ত্ৰ উদ্যোগৰ কাম কৰিম আৰু নিজে অসমীয়া হিচাপে অসম তথা উত্তৰ পূবৰ প্ৰতি এটা দায়বদ্ধতা নিশ্চিতভাৱে থাকিব তাতে মই আপুনি কোৱাৰ দৰে টেক্সটাইলৰ ছাত্ৰ আছিলোঁ সুবিধা হৈছে এতিয়া মই অলপ পিছতে আমাৰ বৈদেশিক মন্ত্ৰালয়লৈ গৈ 12 বজাৰ সভাত জয়শংকৰ ডাঙৰীয়াৰ সৈতে উপস্থিত থাকিম তাৰ আগতে হয়তো মই আৰু আধা ঘণ্টাৰ পিছত মই তাতো অফিচৰ দায়িত্ব গ্ৰহণ কৰিম আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত